অবৈধ বিদেশী বুজা ল'ব নোৱাৰো আমি নামানো অসম চৰকাৰে বিদেশী অবৈধ বিদেশীৰ যিটো বোজা আকৌ আমাক জাপি দিবলৈ বিচাৰিছে সেই বিদেশীৰ বোজা আমি কোনো কাৰণত ল'ব নোৱাৰো অসমৰ মানুহে খিলঞ্জীয়া মানুহৰ যি অধিকাৰ সেই অধিকাৰ বৰ্তমান আমি কোনোবাখিনিতে এনেকুৱা হৈছোঁ যে কোনোবাখিনিতে আমি পোৱাত অসুবিধা হৈছে নেকি তেনেকুৱা এটা পৰ্যায়ত আমি উপনীত হৈছোঁ আমাৰ ভয় হৈছে আজিৰ পৰা 20 বছৰ 25 বছৰ পিছত গৈ পেলাই খিলঞ্জীয়াৰ হয়তো কোনোবাখিনিতে বেলেগৰ অবৈধ বিদেশীৰ হাতত হওক বা বৰ্তমান লিগেল বিদেশীৰ হাতত হওক আঁঠু কাঢ়ি পেলাই জীয়াই থাকিব লাগিব নেকি বৰ্তমানৰ আমাৰ খিলঞ্জীয়া মানুহখিনি তেনেকুৱা এটা শংকা হৈছে সেই শংকাৰ কাৰণে আমি বীৰ লাচিত খানা আজি ওলাই আহিছোঁ চৰকাৰৰ এগেইনষ্টত আজি আমি প্ৰতিবাদ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যে অসমত বৰ্তমান এটা সময়ৰ পৰা নিৰ্দিষ্ট যিখিনি অবৈধ বিদেশী আহি পেলাই অসমত আছেহি তাৰ উপৰিও সেইখিনিক পঠিয়াই দিব নোৱাৰাৰ পিছতো তাৰ উপৰিও আকৌ যদি লিগেলি যদি বিদেশী আনি পেলাই অসমখনত সোমোৱাই দিয়েহি তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া মানুহখিনি আমি ক'ত থাকিম কাইলৈ আমাৰ অধিকাৰ আমি ক'ত বিচাৰি যাম গতিকে তাৰ কাৰণে আজি অসমৰ প্ৰতিখন জিলাত বীৰ লাচিত খানাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদৰ মাজেদি এটা কথা জনাই দিবলৈ বিচাৰিছোঁ চৰকাৰখনক যে কোনো কাৰণত যাতে অবৈধ বিদেশী হওক বা আমাৰ লিগেল বিদেশী যিটো কৰিবলৈ গৈছে লিগেলি আনি পেলাই আমাক বিদেশী আনি পেলাই ইয়াত যিটো দিবলৈ গৈছে সেইখিনি যাতে বন্ধ কৰে তাৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ জয় আই অসম